মোৰ মুখখনৰ অৱস্থাটো কেনেকুৱা কৰিলে বাৰু এনেও বেয়া দেখিবলৈ মই ভাল বুলি ক'ব বিচৰা নাই মই আছোহি টেঙানীৰ এইটো কি জেগা কয় মই পাহৰিলোঁ দেই শামুকজান বৰহোলা পৰা অকণমান আঁতৰত আছোঁ মই শামুকজান বৰহোলা চিনি পাওঁ বাৰু খকন আপোনালোকক টেঙানীৰ সেই ৰাস্তাবিলাক দেখুৱাইছোঁ ৰ'ব কেনেকুৱানো এইটো বহুত ভালেই হ'ল মোৰ মুখখনৰ অৱস্থাটো কেনেকুৱা কৰিলে বাৰু এনেও বেয়া দেখিবলৈ মই ভাল বুলি ক'ব বিচৰা নাই কিন্তু আমাৰ ঘৰৰ ওচৰ অকণি মানে 12-13 বছৰ ল'ৰা ছোৱালী কেইটামানে আহি সেই গেটৰ সন্মুখতে ৰং লগাই থৈ গ'ল মই গেটখনৰ পৰা সিটো পাই যোৱা নাই এইপাই আছোঁ লগাই থৈ গুচি গ'ল অকণি ছোৱালী লগালে আৰু খালি কেনেকুৱানো লাগিছোঁ এইটোকে চাবলৈ মোৰ ইচ্ছা এটা আছিলে কিন্তু চকুৱে তকুৱে একো লাগিলে ন চুলিয়ে তুলিয়ে যিমান পাৰোঁ মই এনেকৈয়ে থাকোঁ যিমান পাৰোঁ মই এতিয়া এনেকৈ থাকোঁ মায়ে মোক কৈছে পাণ 2 কিলোমান পাৰিবলৈ পাণ 2 কিলোমান পাৰি আনো ৰ'ব কটাৰীখনহে লৈ আহিছিলোঁ মই পাণ পাৰিম বুলি হাকতি লগাই বোলো পাণ 2 খিলাকৈ মই বেলেগক পোৱা দেখোঁ বিলেট লগাই হ'লোঁ তেনেকৈ পাৰিম বুলি আহিছিলোঁ কিন্তু তেনেকৈ পাৰিলে বহুত সময় লাগিব এই জখলাডাল আছিলে 6-7 কেজিও জখলাডালকে লৈ আহিছোঁ এতিয়া মানুহটো উঠি যাম জখলাডালত কিমানখিনি আছে পাণ পাৰিলে যাম নহ'লে আকৌ মায়ে গাল পাৰিব এতিয়া সুবিধাবোৰ আছে দেখিহে পাৰিব পাৰিছোঁ এতিয়া বজাৰত পাণৰ দাম এগুচি দাম 20 টকা 25 টকা এতিয়া আমাৰ ঘৰত আছে দেখিহে আছিলে আগতে বহুত আছিলে আমাৰ ককা আইতাহঁত যেতিয়া জীয়াই আছিলে নহয় তেতিয়া আমাৰ বহুত পাণ আছিলে ভাবিব নোৱাৰা পাণ এতিয়া আপডাল কৰা মানুহ নাই যেতিয়া সেই পাণ গছত পানী দিব লাগে কিবা কিবি মেহনত কৰিব লাগে পাণ ছিঙিব লাগে সেইখিনি সময়ত আমি ছিঙিব নোৱাৰি সেইকাৰণে পাণবোৰ নোহোৱা হৈ গৈছে গছো মৰিছে বাৰু কিমান গুচি হ'বনো 40 কিলা 55 কিলামান পাণ হ'ব লাগে তাৰপিছত পাণৰ আগ 3টা ভাঙি লৈ আহিছোঁ যিজোপা গছতে মই পাণ পাৰিছিলোঁ এই পাণৰ আগ 3টা মই হেৰিত লগাই থৈ দিম তামোল গছৰ গুৰিত লগাই থৈ দিম পাণ হ'ব খাম এতিয়া মানে কি সেই দূৰৰ পৰা ঘৰৰ ওচৰলৈ আনিছোঁ এনে ঘৰৰ ওচৰত লগাম বাকী আমাৰ ঘৰৰ পৰিৱেশ এতিয়া এনেকুৱা যিজোপা গছত যে মই পাণ পাৰিছিলোঁ সেই গছজোপাৰ পৰা 3টা পাণৰ ডাল মই ভাঙি লৈ আহিছিলোঁ আৰু এইখিনিতে লগাই দিলোঁ এইডোখৰ বহুত দ জেগা আছিলে কমেও 2.5 ফুটমান মাটি তুলিছোঁ 2.5 ফুটমান জেগা পুতি পেলালোঁ টেংকিটো এইটো এইবোৰ এনেকৈ আছে বাকী ৰ'ব কলগছ এডালমান কাটি কৰি ইয়াত দি দিম নহ'লে হেৰি হৈ যাব সময় এতিয়া 4:17 মই আছোহি টেঙানীৰ এইটো কি জেগা কয় মই পাহৰিলোঁ দেই শামুকজান বৰহোলা পৰা অকণমান আঁতৰত আছোঁ মই শামুকজান বৰহোলা চিনি পাওঁ বাৰু খকনগুৰি চিনি পাওঁ তামুলী গাঁও চিনি পাওঁ কিন্তু তাতকৈ দূৰত আছোঁ এইফালে মই আমাৰ আইতা ফালৰ মাইকী মানুহৰ ফালৰ মোৰ মাইকী নহয় আইতা ফালৰ বংশ মানুহত আছোঁ এইফালে আৰু জেগাবিলাক অকণমান দেখুৱাই দিছোঁ ৰাস্তাটো এনেকুৱা আৰু এইখিনিতে অলপ আগত বুধবাৰে বজাৰ বহে বাকী এনেকুৱা পৰিৱেশ এনেকুৱা
সম্পৰ্কটো পেহা লাগে, পেহা আইতা ফালৰ। আহিলোঁ মই কেতিয়াবাই, কমেও 11:30মান বজাতে মই ছেকেণ্ড ঘৰৰ পৰা আহিছিলোঁ। মই ভিডিঅ' প্ৰস্তুত কৰি দেখুওৱা নাই, ভিডিঅ' বনাওঁ নবনাওঁ এনেকুৱা লাগি আছিলে, কিন্তু ভাবিলোঁ শেষত ভিডিঅ'টো বনাওঁগৈ। ঘৰতো দেখাব লাগিব নহয়, ক'লৈ আহিছিলোঁ কিনো কথা আপোনালোককো দেখুৱাব লাগিব। মই প্ৰতিশ্ৰুতি কেতিয়াবা দিওঁ যে মই দিনটোত কি কৰোঁ, এইখিনি মই আপোনালোকক ভিডিঅ' মাধ্যমে দেখুৱাম। সেয়াই আৰু বাকী ক'বলগীয়া একো নাই। খাম এতিয়া, ভাত খাম। 4টা কিমান হ'ল সময়, 4:35মান হ'ব হ'ল। বাকী ফাকুৱা পূৰা লাগি আছে। মই খেলিছিলোঁ ফাকুৱা। মই ফটো দুখনমান স্ক্ৰীণত লগাই দিছোঁ। এনেকৈ মই খেলিছিলোঁ, ফটো মাৰিছিলোঁ। আৰু ক'বলগীয়া নাই। মই যদি পাৰোঁ ৰাস্তাত যাওঁতে অলপ ভিডিঅ' প্ৰস্তুত কৰি দেখুৱাম, টেঙানীৰ ৰাস্তা। বাকী কি ক'ম, চাই থাকক আগলৈ কি হ'ব। কেলৈ আহিছোঁ কি কথা এইখিনিতো নকওঁ, মই ক'লোৱেচোন ঘৰৰ মানুহ আমাৰ। হ'ব দিয়ক, আপোনালোকক টেঙানীৰ সেই ৰাস্তাবিলাক দেখুৱাইছোঁ ৰ'ব কেনেকুৱানো। এইটো বহুত ভালেই হ'ল, বহুত ভাল। আগতে মই এইটো ৰাস্তাত আহিছোঁ 1-2 বছৰমানৰ আগত। ইমান বেয়া ৰাস্তা নহয় কি ক'ব, কান্দি গৈছোঁগৈ। বাৰিষা ছিজনত আহিছিলোঁ, কান্দি গৈছোঁগৈ, মানে যাব পৰা নাই। এতিয়াতো বলক দিলে নহয়, ভালেই হ'ল। এতিয়া মই ঘৰলৈ গৈ আছোঁ। সঁচা কথা কৈছোঁ, মই কান্দি গৈছোঁ কিন্তু ৰাস্তাত আহি। ইমানেই মাটি মানে এনেকুৱা ধৰণৰ, গোটেই গাড়ী গৈ 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 কাঠ। বাকী টেঙানী চাহ বাগান আৰু চাচিৰ বাবে বিখ্যাত টেঙানী। বাকী তেনেকুৱা নহয়, আমাৰ গাঁৱৰ নিচিনা একেই মানুহবিলাক, ভাল বেয়া চলি আছে। কিন্তু চাহ বাগান আৰু চাচিৰ বাবে বিখ্যাত। গতিকে ব'লক, ইমানো দেখুৱাই নাথাকোঁ, অলপমান আপোনালোকক দেখুৱাইছোঁ। ঘৰতে লগ কৰিম। 5:29 আহি পাই চিধাই ভিডিঅ'হে বনাইছোঁ। এতিয়া ঘৰ পালোহি, ভাত পানী খাই ধুনীয়াকৈ আহিছোঁ। অকণমান বেয়া লাগে ন, তেনেকৈ যোৱা নাই নহয়, 2-3বাৰমানহে গৈছোঁ ভিডিঅ' বনাবলৈ। তথাপি দিয়ক, গৈ ভাল লাগিল, আহি ভাল লাগিল, ইমানে ক'লোঁ। আৰু চেষ্টা কৰিম দেখুৱাবলৈ, যদি পাৰোঁ দেখুৱাম, নহ'লে নাই আৰু। এয়াই আমাৰ ঘৰ।